বৰপেটাত মেঘনা হুণ্ডাইৰ শ্বৰুম মুকলি। বৰপেটা চহৰৰ খনকুচি কলনীত মেঘনা হুণ্ডাইৰ এটি শ্বৰুম কালি সন্ধিয়া মুকলি কৰা হয়। বৰপেটা জিলাৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে হুণ্ডাই মটৰ্ছ লিমিটেডৰ নতুনকৈ স্থাপন কৰা মেঘনা হুণ্ডাইৰ শ্বৰুমটো কালি আনুষ্ঠানিকভাৱে মুকলি কৰি হুণ্ডাই কোম্পানীৰ আঞ্চলিক ব্যৱসায়িক মুৰব্বী তৰুণ কুমাৰে। এই উপলক্ষে শ্বৰুমত আয়োজিত এক অনুষ্ঠানত হুণ্ডাই কোম্পানীৰ সেৱা মুৰব্বী অংশুমানী চৰকাৰ আৰু বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণেন্দ্ৰনাথ দাস প্ৰমুখ্যে কেইবাজনো লোক উপস্থিত থাকে। উক্ত অনুষ্ঠানটিত ডক্টৰ এতেইশ বৰদলৈও উপস্থিত থাকে। হুণ্ডাইৰ এই শ্বৰুমৰ বাবে এতিয়া স্থানীয় গ্ৰাহকসকলে বৰপেটাৰ বাহিৰলৈ আৰু যাব নালাগে। হুণ্ডাই যিটো অৰিজিনেল ডিলাৰ তাৰ ৰিটেইল এইটো ৰয়েল চেলছ আউটলেট বুলি কওঁ। ইয়াতে আমাৰ চেলছ আৰু ছাৰ্ভিচ দুটাই থাকিব আৰু এইটো বঙাইগাঁও পৰা এইটো আজি 8 নম্বৰ হ'ল আমাৰ বৰপেটা টাউনত। গতিকে আমাৰ ভাল লাগিছে, গৌৰৱান্বিত আৰু বৰপেটা মানুহৰ কাৰণে ভাল হ'ব, কাৰণ তেওঁলোকে ওচৰতে গাড়ীখনো ছাৰ্ভিচ কৰিব পাৰিব আৰু তেওঁলোকে শ্বৰুমত আহি নিজৰ পচন্দৰ গাড়ীখন চাই তেওঁলোকে বুকিং কৰিব পাৰিব আৰু ডেফিনেটলি এমপ্লয়মেণ্টৰ লগতে গোটেই অঞ্চলটো এটা ইকনমিক আৰু ছ'চিয়েল যিটো ডেভেলপমেণ্ট তাতো এটা পাৰ্ট ল'ব। আমাৰ সৰুকৈ হ'লেও এই ৰিটেইল যিটো আউটলেট হ'ব, ৰয়েল চেলছ আউটলেট। গতিকে আজিৰ দিনটো আমাৰ কাৰণে ভাল, আমি সুখী। আমাৰ বৰপেটাৰ ৰ'ডত যিটো আছে এইটো বাক্সা ডিষ্ট্ৰিক্টত পৰে। সেইটো আমাৰ এটা ইণ্ডিপেণ্ডেণ্ট ডিলাৰ হয়। গতিকে আগতে বৰপেটা টাউনৰ মানুহবিলাক বৰপেটা ৰ'ডত যাব লাগিছিল, এতিয়া বৰপেটা টাউনতে তেওঁলোকে চাব পাৰিব। এইটো আপোনাৰ বৰপেটা টাউন কলনী বুলি কয়। আৰু বিশেষ অফাৰ আছে নেকি আজি? আমাৰ স্পেচিয়েল একো অফাৰ নাই। ইউজুৱেলি হুণ্ডাই এইটোৱে এটা ডাঙৰ কেৰেক্টাৰ। আমাৰ যিটো হুণ্ডাই মটৰ ইণ্ডিয়া যিটো লিমিটেড কোম্পানী হয়, তো গোটেই ভাৰতবৰ্ষতে যিটো থাকে চবৰে কাৰণে একে থাকে তাৰমানে, আৰু এইটো ট্ৰেন্সপাৰেণ্ট, কোনো বেলেগ একো নিদিয়ে, দামো চবেই একে। সেইকাৰণে এটা ভাল কাষ্টমাৰ কাৰণে যে আপুনি যদি গুৱাহাটী যায়, ছাপ'জ বৰপেটাত আহিলে, বঙাইগাঁৱত গ'ল, ইভেন আপুনি দিল্লীত কিনিলে, ইভেন ইউপিত গ'ল, চব দাম একেই হ'ব। মোৰ ডক্টৰ হিতেশ বৰদলৈ, মই প্ৰভাইতৰ হওঁ মেঘনা হুণ্ডাই। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।